আজি ND24 দৰ্শকসকলক মই দেখুৱাবলৈ বিচাৰিছোঁ এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থীয়ে বৰচলা বিধানসভা সমষ্টিৰ 6 নং ঠেলামৰা জিলা পৰিষদৰ পৰা কংগ্ৰেছ দলৰ পৰা তেওঁ আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু সেইগৰাকী প্ৰাৰ্থী হৈছে ভিক্টৰ লাকৰা। আৰু এইগৰাকী ভিক্টৰ লাকৰা সম্পূৰ্ণভাৱে এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থী কাৰণ এইগৰাকী প্ৰাৰ্থীয়ে প্ৰায় বিগত আজি 20 বছৰ ধৰি সংগীত জগতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু এই সংগীত জগতৰ লগত ওতঃপ্ৰোত হৈ তেওঁ বিভিন্ন মঞ্চত অসমৰ বিভিন্ন মঞ্চৰ লগতে অসমৰ বাহিৰতো তেওঁ বহু গীত পৰিৱেশন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে তেওঁ 11টা ভাষাত প্ৰায় 300কৈ গীত তেওঁ নিজে ৰচনা কৰি আৰু সেই গীতসমূহ সুৰ কৰি তেওঁ মঞ্চত এই গীতসমূহ পৰিৱেশন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে তেওঁ এখন অসমীয়া চলচ্চিত্ৰ যি ৰণ নামৰ এখন অসমীয়া চলচ্চিত্ৰত তেওঁ গীত আচলতে পৰিৱেশন কৰিছিলে, গীত গাইছিলে আৰু এইগৰাকী যি ভিক্টৰ লাকৰা নামৰ কংগ্ৰেছ মনোনীত প্ৰাৰ্থীগৰাকীয়ে ইতিমধ্যে এখন 60 ভাষাৰ চলচ্চিত্ৰ তেওঁ ইতিমধ্যে নিৰ্মাণ কৰি আছে। মই আৰু এইগৰাকী আচলতে ভিক্টৰ লাকৰাই এইবাৰ যি বৰচলা বিধানসভা সমষ্টিৰ 6 নং ঠেলামৰা জিলা পৰিষদৰ পৰা তেওঁ জিলা পৰিষদৰ সদস্য হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে। মই দেখুৱাব বিচাৰিছোঁ আচলতে এইগৰাকী হৈছে ভিক্টৰ লাকৰা আৰু এইগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত পোনপ্ৰথমবাৰৰ বাবে তেওঁ আচলতে ৰাজনীতিৰ পথাৰখন লৈ আহি এনেধৰণে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে আৰু এইগৰাকী প্ৰাৰ্থীয়ে তেওঁ নিজৰ ঘৰতে আচলতে সকলো সময়তে গীত মাত তেওঁ আচলতে কাৰণ যিহেতু তেওঁৰ এটা ঘৰত ষ্টুডিঅ' আছে আৰু ষ্টুডিঅ'ত তেওঁ সকলো সময়তে গীতৰ আচলতে চৰ্চা কৰি থাকে আৰু ইতিমধ্যে বহু মঞ্চত তেওঁ গীতেৰে আলোড়ন সৃষ্টি কৰিছে, ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ লগতে দিল্লী, পশ্চিমবংগ, ৰাঁচী ইত্যাদি বিভিন্ন ঠাইত তেওঁ গীত আচলতে পৰিৱেশন কৰি তেওঁ ৰাইজৰ মৰম কৰিবলৈ সক্ষম হৈছে। আৰু কেনেধৰণে ৰাজনীতিৰ পৰা পথাৰখন লৈ আহিলে কি ক'ব? হয়, মইতো কমপ্লিটলি আমি সাংস্কৃতিক লগত জড়িত হৈ আছোঁ, কিন্তু সমাজৰ হৈ কিছু কাম বা সমাজৰ কিবা কাম কৰিম বুলি ওলাই আহিছোঁ। তো তাৰে আশা লৈ আহিছোঁ, চাওঁ ৰাজনীতিৰ পথাৰখনটো বহুত ডাঙৰ, কেনেকুৱা কি হয় তাকে লৈ অলপ চৰ্চা চলাই আছোঁ আৰু সেই সমাজৰ হৈ কাম কৰিম বুলি ওলাই আহিছোঁ। আৰু ইতিমধ্যে আপোনাৰ সংগীত চৰ্চা চলি আছে? হয়, চলি আছে। এইখন সংগীতটো মোৰ প্ৰফেচনেল, সেইটো চলি থাকিব। লগতে আমাৰ ৰাজনীতিকতো অলপ সোমাইছোঁ, সেইটো চলাই লৈ যাম বুলি আশা আছে। বিগত সময়ত আপুনি ইতিমধ্যে 11টা ভাষাত আপুনি গীত ৰচনা কৰি সেই গীতত সুৰ কৰিছে, ৰাইজৰ মাজত আপুনি সমাদৰ লাভ কৰিছে। কি ভাষাত আপুনি গীত ৰচনা কৰিছিলে? চাদ্ৰী, আছামিজ, নেপালী, বেংগলী, উৰিয়া, সম্বলপুৰী, হিন্দী এনেকৈ কৰি মানে ধৰক 10-11টা ভাষাত গান গাইছোঁ আৰু সেইটোৱে। আৰু কিমান দিনৰ পৰা আপুনি এই সংগীত জগতখনৰ লগত জড়িত? 2008 চনৰ পৰাই মই জড়িত ক'বলৈ গ'লে আগৰ পৰাই সৰুৰে পৰা আমাৰ ঘৰত মানে সেই সাংস্কৃতিকৰ এটা মানে পৰিৱেশ আছিলে আৰু ৰেকৰ্ডিং ক'বলৈ গ'লে কেছেট তেতিয়া 2008 চনৰ পৰা ৰেকৰ্ডিং কৰি আহিছোঁ আৰু এতিয়ালৈকে কৰি আছোঁ। আৰু আপুনি এখন অসমীয়া চলচ্চিত্ৰতো আপুনি গীত পৰিৱেশন কৰিছে? হয়, এইখনত মোৰ খুব ভাগ্য বুলি ভাবোঁ। মানে এনেকুৱা এখন ছবিত যে মই গান গাবলৈ পাইছোঁ, সেইটো মোৰ কাৰণে খুব সৌভাগ্যৰ কথা, মানে ভাগ্যৰ কথা মানে। হয়, কি আছিলে ছবিখনৰ নাম? ৰণ বুলি এখন অসমীয়া খুব ভাল ছবি এখন আছিলে, তাত মোক গীত গাবলৈ সুবিধা দিয়াৰ কাৰণে মই এইটো বহুত ধন্যবাদ দিছোঁ। আৰু আপুনি আৰু এখন চলচ্চিত্ৰ নিৰ্মাণ কৰি আছে চাদ্ৰী ভাষাৰ নেকি? সেইখন হ'ল বিৰচাদা ৰোমিঅ' বুলি এখন চাদ্ৰী মুভি কৰি আছোঁ। তো কিবা কাৰণত আমি এতিয়া বৰ্তমান স্থগিত কৰি ৰাখিছোঁ। এইটো পৰৱৰ্তী সময়ত আমি এইটো কমপ্লিট কৰি উলিয়াই দিম বুলি আশা ৰাখিছোঁ। কমপ্লিটলি মই নতুন এইখন মানে জগতত, আৰু সেই হিচাপত মই আমাৰ যিখিনি কৰ্মকৰ্তা আছে আমাৰ কংগ্ৰেছৰ, এওঁলোকৰ লগত মানে পৰামৰ্শ লৈ আগবাঢ়ি যাম আৰু সেইটোৱে সমাজৰ লক্ষ্য ৰাখিয়ে মই ওলাই আহিছোঁ। গতিকে আমাক দুটামান গীত গাই শুনাব লাগিব এই মুহূৰ্তত। অ'কে, ঠিক আছে। যিহেতু গাবলৈ আপুনি কৈছে, 2 লাইনমান গাই দিওঁ। জুবিনটো মোৰ খুব প্ৰিয় দাদা হয়, তেখেতৰে গান শুনি ডাঙৰ হৈছে আৰু তেখেতৰে গান গাওঁ ষ্টেজত প্ৰায়। তো দাদাৰে গান এটি গাবলৈ চেষ্টা কৰিছোঁ। দিখনৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো, দিখনৈ এৰিব নোৱাৰো, জাজি নৈ এৰিব নোৱাৰো, মৰমৰ
এৰিব নোৱাৰো মৰিব নোৱাৰো অদিখনৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো ঝাৰখান্দি ছড়া মই আছামিয়া গৰি তই পহিলা দেখি মই দিবানা মরম লাগা চেহারা প্যার তোর সে গেহেরা পহিলা দেখি মই দিবানা যদি তুই কথা দে যাব তোর ঘরে রে তোর মা বাবা সে মাংব তোর হাতে রে হবি নাই মরানি হবি নাই মরানি থ্যাংক ইউ হয়, এনেদৰে আচলতে এইগৰাকী শিল্পীয়ে ৰাইজৰ আশা আকাংক্ষা বিভিন্ন সমস্যা আচলতে সমাধান কৰাৰ লক্ষ্যৰে উদ্দেশ্যৰে আগবাঢ়ি আহিছে এইগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থী ভিক্টৰ লাকৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।